নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বৰুৱা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যদিহে এএনএম নাৰ্ছ হ'ব বিচাৰিছে বা এএনএম নাৰ্ছত এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ। এএনএম নাৰ্ছৰ কিছুমান পষ্ট মুকলি হৈছে আৰু এই পষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়স কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, পষ্ট কিমান আছে সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে আপোনালোকৰ কোৱালিফিকেশ্যন আৰু বয়স মিলে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখন অফিচিয়েল নটিফিকেশ্যন হয় আৰু এই নটিচখন আহিছে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ FW আছাম হেংৰাবাৰী গুৱাহাটী 36 আৰু এই নটিচখনত উল্লেখ কৰিছে দ্য অনলাইন এপ্লিকেশ্যন উইল বি এভেইলেবল ইন দ্য ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আছাম অফিচিয়েল ৱেবছাইট www.bss.fw.assam.gov.in from 9/12/2024 to 18/12/2024 till 11/59। অৰ্থাৎ ইয়াত উল্লেখ কৰিছে আপোনালোকে যিটো অনলাইন কৰিবৰ কাৰণে যিটো অফিচিয়েল ৱেবছাইট সেইটো আপোনালোকে DSSৰ ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 9/12/2024 অৰ্থাৎ 9 তাৰিখ 12 মাহ 2024 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 18 তাৰিখ 12 মাহ 2024 তাৰিখৰ 11:59 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ৰাতি 12টাৰ আগত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইখিনি আপোনালোকে গম পালে। এতিয়া আমি আলোচনা কৰিম পষ্টৰ ডিটেইলছ। কিমান পষ্ট আছে, নেইম অফ পষ্ট এএনএম, আপোনালোকৰ চেলাৰী ইয়াত পে স্কেলটো দিছে 14,000 to 70,000, গ্ৰেড পে হ'ব 6,200, অপেন কেটেগৰীত 324টা পষ্ট আছে, ৰিজাৰ্ভ ফৰ OBC MOBC কাৰণে 153, ৰিজাৰ্ভ ফৰ OBC টি ট্ৰাইবছ আদিবাসী কমিউনিটিৰ কাৰণে 19টা পষ্ট, ৰিজাৰ্ভ ফৰ SC 44, ৰিজাৰ্ভ ফৰ STP 64, ৰিজাৰ্ভ ফৰ STH 32, টোটেল ভেকেঞ্চিজ 636। আৰু এই পষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব এএনএম ট্ৰেইনিং পাছ ফ্ৰম আছাম গভ ইনষ্টিটিউশ্যন or institution recognized by Indian Nursing Council and Assam Nursing Council and must be registered under Assam Nursing Council with Employment Exchange Registration of Assam। অৰ্থাৎ আপোনালোকৰ এএনএম ট্ৰেইনিং পাছ কৰা কেণ্ডিডেট হ'ব লাগিব ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু আছাম নাৰ্ছিং কাউন্সিলৰ অধীনত আপোনালোকে যিকোনো ইনষ্টিটিউশ্যনত এএনএম ট্ৰেইনিং কোৰ্চ কমপ্লিট কৰা কেণ্ডিডেট হ'ব লাগিব আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো থাকিব লাগিব। আপোনালোকে যদি আপোনালোকৰ এএনএম ট্ৰেইনিং পাছ কৰা চাৰ্টিফিকেট আছে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আছে তেনেহ'লে আপোনালোকে এএনএম নাৰ্ছত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে দ্য কেণ্ডিডেট মাষ্ট পছেছ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ দ্য ষ্টেট অফ আছাম। অৰ্থাৎ আপোনালোকৰ অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব লাগিব। এজ লিমিট আপোনালোকৰ দিছে 01/01/2024 অৰ্থাৎ 1 তাৰিখ 1 মাহ 2024 পৰা আপোনালোকৰ বয়স কাউণ্ট কৰা হ'ব। আৰু ইয়াত উল্লেখ কৰিছে আনৰিজাৰ্ভ কেণ্ডিডেটে 18 পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। OBC MOBC 18 পৰা 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। STP STH SC 18 পৰা 45 লৈকে এপ্লাই কৰিব পাৰিব। PWDB 18 পৰা 50 লৈকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ নো ফিজ ইজ ৰিকুৱাৰ্ড টু বি পেইড। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। চিলেকশ্যন প্ৰচেছৰ বিষয়ে উল্লেখ কৰিছে চিলেকশ্যন প্ৰচেছ shall be notified the official website director of health service। চিলেকশ্যন প্ৰচেছৰ বিষয়ে DSSৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে উল্লেখ কৰিব বুলি কৈছে। Preference to contextual employees etc. Preference shall be given to contextual employees under NSM, Assam and other societies under Health Family Welfare Department, Assam who apply for the post under the advertisement। অৰ্থাৎ যিসকল কেণ্ডিডেটে অলৰেডি এএনএমত কাম কৰি আছে কণ্ট্ৰেকচুৱেল NHMৰ আণ্ডাৰত বা যিকোনো ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আপোনালোকে যদিহে কণ্ট্ৰেকচুৱেল বেচিছত আপোনালোকে এএনএম নাৰ্ছৰ কাম কৰি আছে তেনেহ'লে আপোনালোকক আগস্থান দিব বুলি ইয়াত উল্লেখ কৰিছে। তো আপোনালোকে নিশ্চয়
ডিটেইলছখিনি সম্পূৰ্ণকৈ গম পালে, আপোনালোকৰ বয়সৰ বিষয়ে গম পালে, আপোনালোকৰ কোৱালিফিকেশ্যনৰ বিষয়ে গম পালে, টোটেল পষ্টৰ বিষয়ে গম পালে, যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে 18 তাৰিখ 12 মাহ 2024ৰ আগত আপোনালোকে এপ্লাই কৰি ল'ব। আৰু আপোনালোকৰ যদিহে কোনোবা এনেকুৱা ধৰণৰ কেণ্ডিডেট আছে যিসকলে ANM পাছ কৰি ক'ৰবাত কাম কৰি আছে, সেইসকল কেণ্ডিডেটক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতে এপ্লাই কৰিব পাৰে। আৰু ভিডিঅ'টো আজি এইখিনি আছিলে, কেনেকুৱা পালে জনাব। যদিহে ভাল লাগিছে এটা লাইক কৰি দিব, আৰু কিবা জানিব লগা থাকিলে কমেণ্টত সুধিব পাৰে, মই আপোনালোকক ৰিপ্লাই কৰি জনাই দিম। আৰু ইয়াৰ যেতিয়া এডমিট কাৰ্ড আহিব বা নেক্সট চিলেকশ্যন প্ৰচেছৰ বিষয়ে মই এটা ভিডিঅ' বনাম, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যায়। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।